ষড়যন্ত্ৰাদি কাৰ কাৰণে হৈছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে। কেইদিনমান পিছত আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। কোনদিনা দিব ৰমেশ পেগুৱে জানে, মই নাজানো। খালি মই য'তে যাওঁ তাতে মোক ল'ৰাবিলাকে কৈ থাকে, ছাৰ অংকৰ নম্বৰটো বঢ়াই দিব দে, আমি যাতে পাছ কৰোঁ। কৰিব ৰমেশ পেগুৱে যি কৰে। কিন্তু 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, 3 লাখ পাছ কৰে, কলেজত 1 লাখ যায়। আজি আপোনালোকৰ মাজতে ইয়াত যিমান দাদা আছে, বৌ আছে, বাইদেউ আছে, বহুতে মেট্ৰিক পাছ কৰিছে, কিন্তু কলেজত যাব পৰা নাই। মোৰ মায়েও কেতিয়া দিনতে মেট্ৰিক পাছ কৰিলে, কলেজত যাব নোৱাৰিলে। কিয় যাব নোৱাৰে? এটাতো কলেজবোৰ দূৰত, ছোৱালী মানুহ যাব নোৱাৰে। এডমিশ্যন ললে 15,000 টকা লাগে। অহা যোৱা খোৱা ডেইলি 100 টকা হলেও খৰচ লাগে, কিতাপ কিনিব লাগে। গতিকে দেউতাক মাকে ভাবে যে ইমান পইচাটো মোৰ নাই, গতিকে ছোৱালীজনীক ভাল ল'ৰা এটা পালে দিয়া দিয়ে। হয়নে না? মই ঠিক কৈছো নে নাই? নে ভুল কৈছো মই? এতিয়া আমি আমাৰ অসমখনক পৰিৱৰ্তন কৰিব লাগিব। আজিকালি ছোৱালীয়ে নাৰ্ছ পঢ়িব পাৰে। ধেমাজিত যেতিয়া মেডিকেল কলেজ হ'ব, লগত BSc নাৰ্ছিং হ'ব ধেমাজিত। ল'ৰা ছোৱালীয়ে পঢ়িব, সমাজখন আগুৱাই লৈ যাব, চাকৰি পাবৰ কাৰণে টকা দিব নালাগে। সেইকাৰণে এইবাৰ আমি ঠিক কৰিছো যে আমি কোনো ছোৱালী ঘৰত বহি থাকিব নিদিওঁ। সকলোকে আমি কলেজত পঢ়ামেই। ল'ৰাজনক দেউতাক মাকে পঢ়াব আৰু ছোৱালীজনীক মামাই পঢ়াব। কেনেকে? এডমিশ্যন বিনামূলীয়া। ল'ৰা ছোৱালী দুইটাৰ কাৰণে কলেজত এডমিশ্যন বিনামূলীয়া। যেতিয়া ছোৱালীজনী এডমিশ্যন